বহুদিন হ'ল আজি মিনিমাম 1 মাহ 1.5 মাহ মান হৈ গ'ল মই নিজে কৰা বাগানখনলৈ এবাৰো যোৱা নাই। মা দেউতা চাই আছে বাৰু, আনিও আছে, কি হৈছে কি হোৱা নাই একেলগে চাওঁ। পালেং শাক, ধনিয়া আৰু মূলা শাক, বলক বস্তিলৈ যায় একেলগে আমি ভিডিঅ' আৰম্ভ কৰিম। গাইছ বৰ্তমান আহি পালোঁ বস্তিলৈ। বস্তিত দেখাম আপোনালোকক ধনিয়া। এইবিলাক চব ধনিয়া শাক হয়, মানে ইমান সুন্দৰ সোৱাদ, মানে এই ধনিয়া চেইন, কাৰণ লোকেল ধনিয়া না গাইছ, একদম ঘৰৰে লোকেল ধনিয়া। 2-3 দিনমান খালোঁ বাৰু। লগতে আৰু গাইছ কৰা গৈছে এইবিলাক চব মূলা শাক, এইবিলাক চব মূলা শাক কৰা গৈছে। কিন্তু গাইছ মূলা শাকটো ন এটা ট্ৰাই কৰি চাওঁ বাৰু, এইটো চাব পাৰে। শাকটো ধুনীয়া হৈছে, খাই আছোঁ বাৰু শাকটো। মূলাটো সৰু হৈ আছে, আৰু কেইদিনমান পিছত গাইছ এই মূলাটো খাব পাৰিম আৰু, বেছি দিন নালাগে, যিহেতু গাঁৱৰে মাটিটো ভাল আছে। আৰু এইবিলাক কৰা গৈছে একদম লোকেল পালেং শাক, যিটো মাছৰ লগত খাই মানে গাইছ ইমান এটা সোৱাদ লাগে। মই যোৱাকালি খালোঁ, মানে ইমান টেষ্টি লাগিছে, আচৰিত। আৰু তাৰ লগত ৰাতিপুৱা ভাত সাজ সুন্দৰভাৱে খাব পাৰে, এখন সুন্দৰ বটা কৰি এইটো পালেং শাক। লগতে আমি গাইছ কৰা গৈছে বিনৰ খেতি, চাব পাৰে। এইবিলাক চব বিন খেতি কৰা গৈছে, ইয়াৰ পৰা মিনিমাম তালৈ বিন খেতি, এইটো টাইম লাগিব বাৰু কেইদিনমান। লগতে আৰু কৰা গৈছে ঘৰৰ গোটাই এইখিনি গোটাই আলুৰ খেতি কৰা গৈছে গাইছ। এইফালে চাওক গোটাই আলুৰ খেতি আছে। লগতে মাজে মাজে দিয়া গৈছে গাইছ, মানে কি লাওৰ পুলি, মানে মাটি লাওৰ পুলি দিয়া গৈছে, 2-3টা 4টা যিকেইটা পৰা গৈছে আৰু দিয়া গৈছে। এইবিলাক চব আলুৰ খেতি চাব পাৰে। সেইফালে পালেং শাক, ধনিয়া, মূলা শাক, বিন, লগতে আলু, এইবিলাক দেখিব পাৰে। এইবিলাক চব তাৰমানে লাওৰ, মাটিলাওৰ পুলি ৰুই দিয়া গৈছে, 2-3টা। সেইফালেও আছে, চব আছে আৰু গাইছ। মানে কি গাইছ, গাঁৱৰে ঘৰৰে মাটি, তাতে গাঁৱৰ মাটি, এইবিলাকত কিবা অলপ কৰিছোঁ, মানে খাবও পাৰিছোঁ, 2 এটা বিক্ৰীও কৰিব পাৰিছোঁ। লগতে আপোনালোকক যদি লাগে মোক কমেণ্ট কৰিব পাৰে।